Hello guys, welcome back to my YouTube channel. So আজি আকৌ এটা আপোনালোকৰ কাৰণে নাইট ব্লগ লৈ আনিছোঁ আৰু মই ঘৰত আছিলোঁ বহি বহি আমনি লাগিলে বৰ লাগিলে চ' সেইকাৰণে অকণমান ওলাই আহিলোঁ আপোনালোকৰ কাৰণে ভাবিলোঁ ব্লগ এটা শ্বুট কৰি লওঁ বুলি কাৰণ ছানডে ৰাইড তেনেকৈ মোৰ ক'তো যাবলৈ কৰিবলৈ একো প্লেনিং হোৱা নাই আৰু যোৱাও নাই চ' সেইকাৰণে ব্লগৰ শ্লগ এনেকৈ দিবলৈ পৰা নাই আৰু গাড়ীখন কি হ'ল অথনিৰ পৰা ৰৈ আছে যে মানুহ মানে অজীৱ অজীৱ টাইপকৈ ৰখি থাকে আকৌ কেতিয়াবা সেইকাৰণে য'তে ত'তে মোৰ ৰখিবলৈ টানেই লাগে কিন্তু যি কি নহওক বহুদিন এখন চলোৱাও নাই আৰু এসপ্তাহমান নচলালে মানে মাজতে বেটেৰীটো অলপ ডাউন হৈছে নিচিনা লাগিছিলে মোৰ চ' ভাবিলোঁ আজি এপাক ওলাই লৈ আনো বুলি নিউট্ৰেল কৰি লওঁ আৱাজটো মানে ইমানেই চেক্সি লাগে ন ষ্টাৰ্টিঙত যেতিয়া বাইকখন ষ্টাৰ্ট কৰোঁ তাৰপিছত আৱাজটো শুনিয়ে মানে দিলটো মানে খুচ হৈ যায় মানে So let's go guys কিবা আহিছে নাই অহা দুলীয়াজনত চলাবলৈ বেছি বেয়া মানে মই দুলীয়াজনত চলাই বহুত বেয়া পাওঁ এটা কাৰণে বেয়া পাওঁ কাৰণ ইয়াত বহুত স্পীড ব্ৰেকাৰ দি দিছে আমাৰ দুলীয়াজনত ইমান স্পীড ব্ৰেকাৰ হৈ গৈছে মই মানে বুজি নাই পোৱা জেগাই জেগাই স্পীড ব্ৰেকাৰ দিছে ইমান ফাষ্ট চলোৱা দুলীয়াজনত ইমান মানুহে ফাষ্ট চলায় নেকি গাড়ী বাইক মানে যোনটো জেগাত স্পীড ব্ৰেকাৰ দিব লাগে সেইটো জেগাত বাৰু দিছে একো নাই কিন্তু যোনটো জেগাত দিব নালাগে সেইটো জেগাতো স্পীড ব্ৰেকাৰ দি দিছে চ' মই ইয়াত মানে একদম শান্তি নাপাওঁ বাইক চলাই মই সেইকাৰণে একদম সেই তিনিচুকীয়া নহয় ডিব্ৰুগড় ফালে গুচি যাওঁ আপোনালোকে আগৰ ব্লগত দেখা পাইছেই মই দুলীয়াজনত মানে একদম ভাল নালাগে বাইক চলাই কিন্তু এতিয়া লেট হ'ল কাৰণে সেইফালে নাই যোৱা আৰু সেইখন হেড বাইক লৈ আৰু ইয়াৰ মই পইচাৰটো বহুত এগ্ৰেছিভ বনাই থৈ দিছোঁ মডিফিকেশ্যন কৰি মেলি ইমান এগ্ৰেছিভ কেতিয়াও নাহে ইয়াতকৈ আগতে এগ্ৰেছিভ আহে জি টিত মানে যোনটো প'ষ্টাৰ হয় ৰাইডিং প'ষ্টাৰ সেইটো এনেও এগ্ৰেছিভে হয় মানে ইমানো এগ্ৰেছিভ নহয় যে মানে আপোনালোকে চলাব নোৱাৰিব কিন্তু যোনে ক্ৰুজাৰ ছেগমেণ্ট বাইকৰ পৰা এনেকুৱা ছেগমেণ্টৰ বাইকলৈ আহিছে সিহঁতি মানে অলপ কষ্ট পাব যেনেকৈ মই আগতে ক্ৰুজাৰ ছেগমেণ্টৰ বাইক চলাই আছিলোঁ তাৰপিছত আহিলোঁ কেফে ৰেচাৰলৈ চ' মোৰ কাৰণে মানে প্ৰথমতে বহুত কষ্ট হৈছিলে এতিয়া লাহে লাহে মানে এতিয়া মই আদত বনি গৈছে মানে চ' মানে মই সেইকাৰণে অলপমান আৰু অলপ এগ্ৰেছিভ বনাই ল'লোঁ কিন্তু মানে ট্ৰেফিকত বহুত কষ্ট হয় চলাবলৈ কিন্তু এনেকুৱা খালী ৰাস্তা হ'লে বুলি ক'লে মানে ইমান কষ্ট নহয় আৰু প্ৰায় সেইকাৰণে মই আৰ্লি মৰ্ণিং ৰাইড কৰিব বিচাৰোঁ কিন্তু আৰ্লি মৰ্ণিঙত মই উঠাই নহয় সেইকাৰণে ৰাতি ওলাওঁ এইবিলাক আৰু এনেকুৱা টাইপৰ বাইকবিলাক মানে একদম লাহে লাহে শান্তি নাপাওঁ মানে চলাই আৰু যোনে আপোনালোকে চলাব শান্তি নাপাব পিক আপ দিওঁহে শেষে হৈ থাকে ৰাস্তাটো এইটো এটা যি ৰাস্তা আছে আৰু অলপমান স্পীড চলাবলৈ তথাপি এডোখৰতে এটা স্পীড ব্ৰেকাৰ আছে মই ৰাতি ওলালে মেক্সিমাম এইটো ৰাস্তাতে মানে চলাই থাকোঁ এইটো ৰাস্তাত চলাওঁ আৰু সৌফালে এটা ৰাস্তা আছে সেইটো ৰাস্তাত চলাওঁ কিন্তু এতিয়া বেছি স্পীড চলাব নোৱাৰি কাৰণ দুটা চাইডে দুফালে লেন আছে কোনফালে বা গাড়ী আহি যায় একো ঠিকনা নাই চ' ছেফটি ফাৰ্ষ্ট এই মানুহটো কি হ'ল ভৰি দুটা নমাইকেনে চলাইছে যে মডিফিকেশ্যন কৰাৰ পিছত কিন্তু জি টি মানে যোনটো থ্ৰটেল ৰেছপন্স পাইছোঁ সেইটো মানে ইমানেই কুইক মানে পটককৈ অকণমান এক্সেল দিলে বাইকখন মানে টানি নিয়ে ডাইৰেক্ট মানুহটোক টানি নিয়ে থ্ৰটেল ৰেছপন্সটো বহুত ভাল পাইছোঁ মই তো আপোনালোকৰ সেইটোৱে ক'ম যাৰ জি টি আছে পাৰিলে অলপ মডিফিকেশ্যন কৰি ল'ব
মডিফিকেশ্যন কৰিলে মানে কি হৈছে আপোনালোকে চলাই ভাল পাব ষ্টক জিটিখন চলাবলৈ বেয়া নহয় ষ্টক জিটিখনো ভালেই চলাবলৈ কিন্তু মডিফিকেশ্যন কৰিলে মানে চলাই আৰু ভাল পাব ফৰ্চুনাৰ গাড়ী ফৰ্চুনাৰ হওক অডি হওক মোৰ ইমান চখ নাই গাড়ীত বাইকত যোনটো ফিল মানে পোৱা যায় সেইটো গাড়ীত কেতিয়াও সেইটো ফিল পোৱা নাযায় মানে মই ইমান গাড়ী চলালোঁ এই বাইক চলোৱাৰ আগত ইমানেই গাড়ী চলালোঁ তথাপিও এই বাইক চলোৱাৰ পিছত যোনটো ফিল পালোঁ সেইটো মানে গাড়ীত মানে সেইটো ফিল কেতিয়াও পোৱা নাযায় এইটো কথা কোৱা নাই যে গাড়ী বেয়া গাড়ীও ভাল ফেমিলিৰ লগত যাবৰ কাৰণে ফুৰিবলৈ কাৰণে গাড়ী ভাল গাড়ী লাগে কিন্তু ছিংগল চলাবৰ কাৰণে এনেকুৱা এখন 650cc হায়াৰ cc বাইক এখন লগত থাকিব লাগে আৰু পূৰা দবাই যাব লাগে পূৰা এক্সেল মানে মজাটোৱে ফিলটোৱে বেলেগ খালি এই বাইকখনৰ এটা প্ৰব্লেম এইটোৱে হয় ঘূৰাবলৈ দিগদাৰ বহুত টাৰ্ণিং ৰেডিয়াছ বহুত কম আৰু তাৰ উপৰিও ৱেটো বহুত বেছি পাছফালে গাড়ীখিনি গৈ ল'বলৈ দিওঁ প্ৰথমত ইয়াৰ এখনৰ পিছত এখন আহিয়ে থাকে নহয় এইজনে চাইছে গাড়ীৰ ভিতৰৰ পৰা গাড়ীৱালাবোৰৰ পূৰা ৰিয়েকশ্যন দিয়ে তাকে মই সেইটোৱে কৈছোঁ আপোনালোকে গাড়ী লাগিলে যিমানে দামী গাড়ী নচলাওক দামী গাড়ী মানে ইন দ্য চেঞ্চ মই এইটো কথা কোৱা নাযায় যদি যাৰ বাজেট আছে আপোনাৰ লেম্বৰগিনি অডি সেইবিলাক কথা মই ক'বলৈ নাযাওঁ সেইবিলাকৰ বাৰু গাড়ী সেইটো তাৰ ৰিয়েকশ্যনটো তাৰ হেৰি কি বুলি কয় এইটো তাৰ মানে অ'ৰাটোৱে বেলেগ কিন্তু নৰ্মেল মানে আপোনালোকে 25 লাখৰ এখন গাড়ী লওক আৰু 25 লাখৰ বা 30 লাখৰ এখন বাইক লওক ৰিয়েকশ্যনটো আপোনালোকে নিজে গম পাব কোনটোত বেছি পাব মানে জেগাটোত আপোনালোকৰ মানে বাইক এখন ল'লে আপোনালোকে দামী বাইক এখন ল'লে সেই জেগাটোত মানে আপোনাৰ পূৰা প্ৰেজেঞ্চটো ফিল কৰাই দিব সেই বাইকখনে এই দেউতা হয় চিট ফালিবলৈ দিগদাৰ হয় এটা ভাল ৰাস্তা নাই চলাবলৈ বাইক আমাৰ দুলীয়াজনৰ কাৰণে জিটিখনো কাফি নহয় ইয়াতকৈও কম চিচি বাইক লাগিব চলাবলৈ আমাৰ দুলীয়াজৰ নিচিনা জেগাৰ কাৰণে জিটিও কাফি নহয় ইয়াতকৈ কম চিচি থকা বাইক লাগিব চলাবলৈ মেক্সিমাম 250cc 150cc বাইকে এনাফ কাৰণ ইমান সেইখন হায়াৰ চিচি বাইক চলাবলৈ ইয়াত জেগাই নাই মই সেই ৰাস্তা বিচাৰি চলাবলগীয়া হয় এটা কথা মানিব লাগিব ৰয়েল এনফিল্ডে কিন্তু এখন বৰ মজা বাইক উলিয়ালে খালি
সেইটো মই পূৰা মানে একদম গেৰেণ্টি দি ক'ম, সেইটো ছেগমেণ্টত 4 lakhsৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ ফিল পোৱা বাইক আপোনালোকে বেলেগ একো বাইকেই নাপায়। টুইন চিলিণ্ডাৰ অকল ৰয়েল এনফিল্ডে দি আছে। নিনজা 300 পাব, কিন্তু নিনজা 300ৰ অকণমান চব জেগাতে পায়, ছাৰ্ভিচিং এভেইলেবলো নহয়। কিন্তু ৰয়েল এনফিল্ড চব জেগাতে এভেইলেবল হয়। আপোনালোকে নিনজা ল'ব পাৰে, নিনজা 300 ল'ব পাৰে, কিন্তু তাতকৈও বেছি আপোনালোকৰ এইখন বাইকে মানে ইয়াৰ অৰ্ডাৰটো তাতকৈও বেছি আছে। GT মানে বহুত মানে চবৰে মানে চবেই ভাল পায় মানে GT 650 ছেগমেণ্টত। এইটো নিজৰ মানে এটা 650 ছেগমেণ্টত আৰু 4 lakhsৰ ভিতৰত এখনেই আপোনালোকৰ এখন বাইক আছে, যোনখনৰ মানে ৰিয়েকশ্যন প্লাছ চাউণ্ড, ৰাইডিং এক্সপিৰিয়েঞ্চ এইবিলাক চব মই মানে ভাল পাইছোঁ। আৰু কিন্তু ৰাইডিং প'ৰ্চাৰটো অলপ এগ্ৰেছিভ হয়, চবৰে বেয়া পাব পাৰে চলাবলৈ, কিন্তু যোনে চলাই ভাল পায় এইটো প'ৰ্চাৰত, তাৰ কাৰণে মানে এইখনে বেষ্ট বাইক বুলি ক'ম। মজা বাইক হয় গাইজ, আপোনালোকে ল'ব পাৰে GT। এতিয়াতো GT 750 ওলাব, 650 বহুতে কয় যে ডিছকণ্টিনিউ হৈ যাব নেকি বুলি ভাবি আছে বহুতে, কিন্তু মই সেইটো মিছকনচেপশ্যনটো ক্লিয়াৰ কৰি দিওঁ। 650 কেতিয়াও ডিছকণ্টিনিউ নহয়, কাৰণ এখন বাইকে অলৰেডি বহুত মাৰ্কেটত পূৰা তাবাহী কৰি পূৰা তাবাহী মচাই থৈছে। চ' এইখন বাইক কেতিয়াও মানে মোৰ লগাও নাই যে কেতিয়াবা এখন ডিছকণ্টিনিউ হ'ব। 650ও থাকিব প্লাছ 750ও থাকিব, কিন্তু 750 হয়তো প্ৰাইচটো বাঢ়ি যাব পাৰে। ডিছকণ্টিনিউ নহয় কেতিয়াও। পাৰ্টি আহিছে কি লেবে। চ' গাইজ ব্লগটো ইমান টানাটানি কৰি নাথাকোঁ। মই এনেই এপাক ওলাই আহিলোঁ কাৰণে আপোনালোকৰ কাৰণে অলপমান ব্লগটো শ্বুট কৰি দিলোঁ। ইমান প্লেন নাছিলে মোৰ ব্লগ শ্বুট কৰা, কিন্তু হ'লেও মানে বহুত দিন ভিডিঅ' আপলোড কৰা নাই, চ' ভাবিলোঁ অলপ ব্লগ এটা শ্বুট কৰি ভিডিঅ' এটা আপলোড কৰি দিওঁ বুলি। লাষ্ট ছানডে ক'ৰবাত যাম বুলি ভাবিছিলোঁ, কিন্তু এই অলপমান ফেমিলি ফাংচন ওলাই গ'ল, চ' মানে মোৰ ক'তো যোৱা নহ'ল। এতিয়া চাওঁ এইটো ছানডে ক'ৰবাত যোৱা হ'ব, কিন্তু চাওঁ এতিয়া এইটো ছানডে যদি ক'ৰবাত প্লেন বনাব পাৰোঁ নে নোৱাৰোঁ। কেৱলনো কিবা এটা ওলাই থাকে, কিন্তু গ'লে একদম আৰ্লি মৰ্ণিং ওলাম, লাগিলে ৰাতি নুশুৱে। কিন্তু ইমান দেৰিকৈ ওলাই লাভ নহ'ব, একদম আৰ্লি মৰ্ণিং ওলাই যাব লাগিব মই, তেতিয়া মানে গোটেই দিনটো পোৱা যাব। নহ'লে 10টা 11টাত 12টাত ওলালে বুলি ক'লে সেই অকল ডিব্ৰুগড় ডোখৰ পৰা ঘূৰি অহা, ডিব্ৰুগড় বগীবিলে ঘূৰি অহা হয়, অকল বেলেগ একো কৰাই নহয় আৰু। কুকুৰটো ভয় খাই গৈছে। কঁকাল চকাল বিষাই হবে অলপ অলপকৈ, কিন্তু বিষালেও একো প্ৰব্লেম নাই। মোৰ মাহঁতে সদায় গালি দিয়ে, তোৰ বুঢ়া বয়সত কঁকাল বেক পেইন হ'ব বুলি, ইমান এগ্ৰেছিভকৈ চলাওঁ। কিন্তু এগ্ৰেছিভ বাইক চলোৱা মজাটোও বেলেগ। ক্ৰুজাৰ ছেগমেণ্ট বাইক চলোৱা মজাটো বেলেগ, এগ্ৰেছিভ বাইক চলোৱা মজাটো বেলেগ। এগ্ৰেছিভ প'ৰ্চাৰ বাইকবিলাক মানে স্পীড যাবৰ কাৰণে পূৰা উৰাই মেলি একদম থ্ৰিল, এড্ৰেনেলিন ৰাছ যোনটো হয় ন, ভিতৰৰ পৰা ফিল আহে স্পীড যাবলৈ, দবাই মেলি ফালি মেলি চলাবৰ কাৰণে এইবিলাক বাইক ভাল। কিন্তু ক্ৰুজাৰ ছেগমেণ্টৰ বাইকবিলাক কি হৈছে, সেইবিলাক একদম শ্ল' লাহে লাহেকৈ যাবৰ কাৰণে। শ্ল' মানে কি আৰু সেইবিলাকৰ ফাষ্ট যাব পাৰে, কিন্তু সেইবিলাক মানে দবাই মেলি যাবৰ কাৰণে নহয়, সেইবোৰ মানে ফিল ল'বৰ কাৰণে। চ' গাইজ মানুহবোৰ মানে চাই থাকিলে মোক অকণ অকৱাৰ্ড লাগে কথা পাতিবলৈ।
পিছ ছাইডৰ মানে জি টি মানে ফ্ৰণ্ট আৰু পিছ ছাইডৰ আপোনালোকে লুকছটো চাব পাৰে, কি ছেক্সি লাগে। মই আৰু অলপ ইয়াত মোজ চ'জ কৰিম বুলি ভাবি আছিলোঁ, কিন্তু মানে কি হ'ল এতিয়া নকৰোঁ মোজ, লাহেকৈ কৰিম। কাৰণ মানে মোৰ মানে অকণমান বেলেগ প্লেনিং আছে, আপোনালোকক দেখাওঁ। কাৰণ মোৰ মানে ইয়াতকৈ অলপ ওপৰ ছেগমেণ্টৰ এখন লোৱা প্লেনিং হৈ আছে। চ' সেইখনত মই ইনভেষ্ট কৰিব বিচাৰিছোঁ। এইখনত মানে আৰু ইনভেষ্ট নকৰোঁ, অলৰেডি বহুত ইনভেষ্ট কৰিলোৱেই মই এইখনত, আৰু ইমান ইনভেষ্ট কৰি থাকিব মন নাই। মানে কৰোঁ বুলি ক'লে ইয়াত বহুত মডিফিকেশ্যন কৰিব পাৰি। এই বস্তুটো কাটি কেনে ইয়াত চিট কাউল লগাই কিনে এটা মডিফিকেশ্যন কৰিব পাৰি। ব্ৰেক লাইটটো, টেইল লাইটটো চেঞ্জ কৰিব পাৰি, এইকেইটা লাইটো চেঞ্জ কৰিব পাৰি, বহুত মডিফিকেশ্যন কৰিব পাৰি এইখন বাইকত। কিন্তু মানে সেনেকৈ আপোনালোকে যিমান মডিফিকেশ্যন কৰি যাব বাইকৰ লুকছটো সিমানে ধুনীয়া হৈ গৈ থাকিব। ব্ৰেকিঙো ইয়াত চেঞ্জ কৰিব পাৰি, অলপ ভাল ব্ৰেক লগাই ল'ব পাৰে। চ' তেনেকৈ বহুত মডিফিকেশ্যন কৰিব পাৰি, কিন্তু মই ইমান খৰচা কৰিব বিচৰা নাই। এতিয়া কৰিম খৰচা, কিন্তু লাহেকৈ কৰিম। প্ৰথমতে মানে মই সেইখন আনি লওঁ, তাৰপিছতহে মই সেইখিনি খৰচা কৰিম। তো গাইজ, তেন্তে ব্লগটো ইমানেই। যদি চাই ভাল লাগিছে তেন্তে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব। তো ইয়াকে কৰি ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু। বাই বাই, লাভ ইউ।